লং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত মাকে পৰীক ফোন কৰিব আৰু তুমি ঠিকে আছা নহয় বুলি পৰীক সুধিব। আৰু তোমাক যে অৰিন্দমক কথাটো কোৱাৰ কথা কৈছিলো কলানে তুমি বুলি পৰীক ক'ব। আৰু তুমি কেতিয়াকে জইন কৰিবা মেডিকেলত বুলি পৰীক সুধিব আৰু অৰিন্দমক ময়ে কওঁ নেকি বুলি পৰীক ক'ব। আৰু সোনকালে জইন কৰা এনেকে ঘৰত বহি কটাই থাকিব নালাগে বুলি পৰীক কোৱা দেখিবলৈ পাব। ইফালে আকৌ পৰী আজি দেউতাকৰ ওচৰত যাব আৰু দেউতা মই এখন চেম্বাৰ খুলিম বুলি ভাবিছো, মায়েও মোক চেম্বাৰখন খোলাৰ কথা কৈছে বুলি দেউতাকক ক'ব। আৰু দেউতাকে এইটো ভাল খবৰহে বুলি পৰীক ক'ব আৰু অৰিন্দমে মুখ খুলিব মানা কৰিছে বুলি দেউতাকৰ আগত কোৱা দেখিবলৈ পাব। আনফালে অৰিন্দমৰ দেউতাকৰ ওচৰত মানুহ এজনে সহায় বিচাৰি যাব আৰু গোটেইখিনি টকা আপুনিয়ে পাব, আপুনি চিন্তা কৰিব নালাগে, মই আছো নহয় বুলি কৈ মানুহজনীৰ হাতত ধৰিব আৰু তেতিয়া পৰীয়ে ওপৰৰ পৰা দেউতাকক চাই থকা দেখিবলৈ পাব। আপোনালোকে ফুট গধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।